নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। ভালে কুশলে আছোঁ কাৰণেই আপোনালোকে দেখিবলৈ পাইছে আজি বা আপোনালোকে মোৰ ভিডিঅ'খিনি চাবলৈ পাইছে। আৰু যি কি নহওক, মই আপোনালোকৰ কাৰণে আজিও এটা দৰকাৰী ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ৰ প্ৰশ্ন আচলতে যিটো প্ৰশ্ন আপোনালোকে প্ৰায় প্ৰত্যেকজন লোকে সুধিব বিচাৰে। বিভিন্নজনে লগ পালে সোধে, বিভিন্নজনে কমেণ্ট মেছেজ যোগে সোধে আৰু মই চেষ্টা কৰোঁ যে আপোনালোকৰ সমূহীয়া যিখিনি প্ৰশ্ন, সেই প্ৰশ্নখিনিৰ উত্তৰ এনেধৰণে যেতিয়া দিওঁ, আপোনালোকে ভালকৈ চাই বুজি কথাখিনি নিজে নিজৰ বিচাৰ বিবেচনাৰে কথাখিনি পৰামৰ্শখিনি লোৱা নোলোৱাটো আপোনাৰ কথা, কিন্তু আপোনালোকে চাই সুবিধাখিনি সেইখিনি পায় যে আপোনালোকে ভালকৈ বিশদভাৱে মই যিহেতু বৰ্ণনা কৰি দিওঁ। প্ৰশ্নটো হৈছে, হনুমান চালিচা পঢ়া লোকসকলে মাছ মাংসকে আদি কৰি আমিষ আহাৰ খাব পাৰেনে নোৱাৰে, নে একেবাৰে বৰ্জন কৰিব, নে তেওঁলোকে খাব? এই কথাটোক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন আছে আৰু এই প্ৰশ্নৰ উত্তৰটো দিম বুলি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এটা কথা মই আপোনালোকক জনাওঁ যে অহাকালিলৈ বহাগ মাহৰ যি শৰাই অনুষ্ঠান আমাৰ নামঘৰত কৰাৰ কথা কৈছিলোঁ, অহাকালিলৈ 7 তাৰিখ বৃহস্পতিবাৰে মে' 7 তাৰিখে আপোনালোক সকলোৰে হৈ যিসকলে মোক আপোনালোকৰ হৈ শৰাই আগবঢ়াব দিছিলে, নামভাগ অনুষ্ঠিত কৰিব দিছিলে, তেওঁলোকৰ সকলোৰে হৈ আমাৰ ইতিমধ্যে যোগাৰ পাতি সম্পূৰ্ণখিনি হৈছে। সেই নিয়ম অনুসৰি, আমাৰ পৰম্পৰাগত নিয়ম অনুসৰি নামত যেনেধৰণে নাম লোৱা হয়, সেই নামৰ যোগেদি আপোনালোকৰ সকলোৰে যিসকলে নামবোৰ দিছিলে, লগতে প্ৰত্যেকজন লোকৰ ভালৰ বাবে, মংগলৰ বাবে এই অনুষ্ঠানভাগ কাইলৈ শৰাই অনুষ্ঠানভাগ কৰা হ'ব। বিভিন্নজনে মোক মেছেজ যোগে, মই যিহেতু কৈছিলোঁ যে মেছেজ দিব, আপোনালোকে যদি ইচ্ছা কৰে তেওঁলোকে মেছেজবোৰ দিছে, তেনেধৰণে তেওঁলোকৰ নামবোৰ মই লিখি লৈছোঁ। কাইলৈ আশীৰ্বাদৰ সময়ত সেই নামবোৰ দেউতাহঁতক বা যিসকল ভকত বৈষ্ণৱ থাকিব তেওঁলোকক দিম, যাতে তেওঁলোকে আশীৰ্বাদত আপোনালোকৰ নামত যাৰ যি যেনেধৰণৰ যি মনোকামনা আছে, ৰোগ শোকৰ পৰা আদি কৰি যি যেনেকৈ যি আশাৰে সেৱা ল'ব বিচাৰিছে, যাতে আপোনালোকে সেইখিনি ফলৱৰ্তী হয়, তাৰ বাবে মই আপোনালোকৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। এটা কথা মনত ৰাখিব, নামঘৰ ঘৰত আছে, আমাৰ ঘৰত নামঘৰত মই প্ৰাৰ্থনা জনাম, ঘৰত নামহে লোৱা হ'ব। গতিকে বিভিন্নজনৰ এটা প্ৰশ্ন আছে যে ঘৰত আমাৰ মন্দিৰ আছে নেকি? আমাৰ কোনো ধৰণৰ মন্দিৰৰ ব্যৱস্থা নাই, পূজা পাতল বা কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা একো নাই। নামঘৰত নাম লোৱা হ'ব, খোল তাল যেনেধৰণে আমাৰ গুৰুজনাৰ যি সৃষ্টি আদৰ্শৰে আমাৰ দেউতাহঁতৰ যি নাম গুণ লগোৱা হয়, তেনেধৰণে আমাৰ বৈষ্ণৱ সমাজৰ যি নাম হয়, সেই নামৰ যোগেদি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰা হ'ব। দেউতাহঁতৰ সেই মাধ্যমটো আৰু মোৰ হনুমান চালিচা বজৰংগ বাণ পাঠৰ মই কেৱল পাঠহে কৰোঁ, মই কিন্তু পূজা নকৰোঁ। গতিকে এই গোটেই কথাখিনিক লৈ এটা বিভ্ৰান্তি বহুত আছে। গতিকে মই আপোনালোকক জনাওঁ যে অহাকালিলৈ যিসকল লোকে তেওঁলোকৰ হৈ শৰাই আগবঢ়াই দিছিলে, তেওঁলোকৰ হৈ শৰাই আগবঢ়াই দিয়া হ'ব, তেওঁলোকৰ হৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱা হ'ব। এতিয়া প্ৰশ্নৰ উত্তৰটো মই আপোনালোকক দিব বিচাৰিম যে মাছ মাংস খোৱা নোখোৱাক লৈ বিভিন্নজনৰ বিভিন্ন কথা আছে। মাছ মাংস যিসকলে খায় তেওঁলোকৰহে এই প্ৰশ্নটো আহে যে মাছ মাংস খোৱা মানুহে হনুমান চালিচা পাঠ কৰিব পাৰিব নে নোৱাৰিব। যিসকলে নাখায় তেওঁলোকৰ মনলৈ সেই প্ৰশ্নটো নাহে আৰু তেওঁলোকে পাকে প্ৰকাৰে বিভিন্নজনক আমাৰ মটিভেট কৰিবলৈ চেষ্টা কৰি থাকে বা বিভিন্ন সময়ত অকণমান টান কথাও শুনাবলৈ চেষ্টা কৰি থাকে যে মাছ মাংস যিসকল মানুহে খাব তেওঁলোকে কোনো কাৰণে ভগৱানৰ বা হনুমান প্ৰভুৰ কৃপা নাপাব বা তেওঁলোকে পাঠ কৰি কোনো ধৰণৰ ফল নাপাব, তেনেধৰণে কোৱা হয়। আৰু এনেধৰণৰ যিখিনি কথা আছে তৰ্ক বিতৰ্কৰ মাজত মই সোমাবলৈ নিবিচাৰোঁ, কিন্তু মোৰ যি বিচাৰ বিবেচনা, মোৰ যি ধাৰণা, সেই বিষয়েহে আপোনালোকক অৱগত কৰিব বিচাৰিম যে আমাৰ অসমখন আগৰ পৰা, এতিয়াৰ নহয়, অতীজৰ পৰা মা কামাখ্যাৰ লগত জড়িত বা মা কামাখ্যা দেৱীৰ যি বলি বিধান প্ৰথাও আছে। যদিও মই ব্যক্তিগতভাৱে বলি দিয়া কথাটো পচন্দ নকৰোঁ, তথাপি আমাৰ ইয়াতে মাছ মাংস খোৱাৰ প্ৰথাটো এতিয়াৰ নহয়, আগৰ পৰা। এতিয়া কথাটো হ'ল যে যদি আপুনি মাছ মাংসকে ধৰি আমিষ আহাৰ বৰ্জন কৰিব পৰা আপোনাৰ কেপাচিটি আছে, আপোনাৰ সেইখিনি ক্ষমতা আছে, আপোনাৰ মাছ মাংস বা তেনেকুৱা ধৰণৰ বিষয়বস্তুৰ প্ৰতি আপোনাৰ কোনো ধৰণৰ লোভ মোহ নাই, তেনেহ'লে খুবেই ভাল কথা। কাৰণ কেৱল হনুমান প্ৰভুৰ বুলি কথা নাই, যিকোনো এজন দেৱ দেৱতাকে হওক বা যিকোনো এজন প্ৰাৰ্থনা কৰিলে আমি যাকেই যেনেধৰণে সেৱা কৰোঁ, আমি কোনো এটা জীৱ হত্যা কৰি ভক্ষণ কৰি বা সেই জীৱটো আমি আহাৰ হিচাপে খাই আমি ভগৱানৰ কৃপা লাভ কৰিবলৈ বৰ বেছি আশা কৰাটো আমাৰ উচিতো নহয় বা আমি পৰাপক্ষত নালাগে বা আমি নাখালে ভাল।
কিন্তু মই আপোনাক নাখাওক বুলি কি কাৰণে ক'ম? কাৰণ আমাৰ যি পৰম্পৰা, আমি যিসকলে খোৱাৰ লোকসকল আছোঁ, তেওঁলোকৰ যিটো পৰম্পৰা যে আমি সৰুৰ পৰা মাছ মাংসৰ প্ৰতি আমি খাই আহিছোঁ বা আমি খাওঁ। এতিয়া আমি ডাঙৰ হৈছোঁ, আমি বুজি পাওঁ যে মাছ মাংস নোখোৱাটোহে ভাল, গতিকে আমি এৰিবলৈ চেষ্টা কৰিছোঁ বা এৰিছোঁ। কিন্তু মই আপোনাক একেবাৰে এইটো কথা কৈ নিদিওঁ যে আপুনি মাছ মাংস খালে আপুনি হনুমান চালিচা পাঠ কৰিব নোৱাৰিব। এনেকুৱা ধৰণৰ কোনো কথা নাই, নিৰ্দিষ্ট কথা নাই। কাৰণ হনুমান চালিচা পাঠ কৰক বা নকৰক, আমাৰ ইয়াতে মাছ মাংস খোৱাৰ প্ৰথাটো চলি আছে। আমি থাকোঁ বা নাথাকোঁ, মই ভিডিঅ' আপোনাক বনাই দিওঁ বা নিদিওঁ, বা নোখোৱাসকলে যিমান কওক বা নকওক, যিমান তেওঁলোকৰ ফালে কথাখিনি ভাৰী কৰিবলৈ চেষ্টা নকৰক কিয়, মাছ মাংস খোৱা মানুহ থাকিব আৰু থাকিয়ে যাব। ইয়াতো কোনো আমি শেষ কৰিব নোৱাৰোঁ। কাৰণ কথাটো কি যে হনুমান চালিচা, বজৰংগ বাণ হওক বা হনুমান প্ৰভুৰ যিখিনি জ্ঞান গুণ আছে, কেৱল হনুমান প্ৰভু বুলি নহয়, সকলো দেৱ দেৱতাৰ যিখিনি প্ৰাৰ্থনা আছে, সেই প্ৰাৰ্থনাখিনি কেৱল আমাৰ অসমতহে কৰা হয় বুলি আপুনি ভুলটো ভাবি নল'ব যে আমিহে কৰোঁ। ৰাজস্থানৰ যিসকল মাৰোৱাৰী লোকসকল আছে, তেওঁলোকে কোনো কাৰণে সৰুৰে পৰা মাছ মাংস বা তেনেকুৱা আমিষ আহাৰৰ সৈতে জড়িত নহয়, তেওঁলোকে নাখায়। যিসকল আমাৰ অসমৰ বাহিৰৰ গুৰুসকল আছে, অসমৰ বাহিৰৰ সাধু সন্যাসী সন্ত পুৰুষসকল আছে, তেওঁলোকে মাছ মাংস নাখায় আৰু তেওঁলোকে কেতিয়াও আপোনাক খাওক বুলি পৰামৰ্শ নিদিয়ে, তেওঁ খাব নালাগে বুলি কয়। কিন্তু আমাৰ সংস্কৃতিৰ লগত জড়িত হৈ আছে, সেই লোকসকলে কেতিয়াও আপোনাক নাখাওক, কোনো এজন জ্যোতিষীয়েও আপোনাক নকয় যে মাছ মাংস নাখাব, কোনো এজন ধৰ্মৰ লগত জড়িত অন্য লোকেও আমাৰ অসমত আপোনাক নাখাওক বুলি নকয়। কাৰণ এইটো আপোনাৰ সম্পূৰ্ণ বিচাৰ বিবেচনাটো আপোনাৰ ওপৰতে তেওঁলোকে এৰি দিয়ে। আৰু ঠিক তেনেকৈ ময়ো আপোনাৰ ওপৰতে এৰি দিছোঁ যে আপুনি মাছ মাংস খাব নে নাখায়, সেই কথাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু এই কথাটো আপুনি একেবাৰে ভাবি নল'ব যে মাছ মাংস খালে আপোনাক ভগৱানে কৃপা একেবাৰে নকৰে, বা আপুনি খালে আপোনাৰ কোনো ধৰণৰ ফল নিদিয়ে। ঈশ্বৰে আপোনাৰ ভক্তি চাব, আপুনি কেনেধৰণে ভক্তি কৰিছে বা আপোনাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা কিমান। কোনোবা এজন মানুহৰ যদি মাছ মাংস তেওঁ নাখায় বা কোনো ধৰণৰ জীৱ বা তেনেকুৱা ধৰণৰ কিছুমান মানুহ আছে নহয়, মাছ মাংস একেবাৰে নাখায়, কিন্তু সেইজন মানুহৰ যদি মনটো কলুষিত, সেইজন মানুহে যদি মানুহক মানুহ বুলি নাভাবে, সেইজন মানুহে যদি কেৱল ভগৱানক বিশ্বাস কৰি বা ভগৱানৰ নাম লৈ হনুমান চালিচা পাঠ কৰোঁ, মই সেইকাৰণে মাছ মাংস নাখাওঁ, বা এই কথাটো যদি মনলৈ আনে যে মই পাঠ কৰোঁ কাৰণেহে নাখাওঁ, তাৰমানে যদি আপুনি পাঠ কৰিবলৈ এৰি দিয়ে, তাৰমানে আপুনি খাবলৈ ল'ব, তেনেকুৱা ধৰণৰ যিখিনি ভাৱ, সেই ভাৱখিনিয়ে কিন্তু ভগৱানৰ কৃপা পোৱাত বৰ বেছি সহায় নকৰে। কাৰণ এইটো কথাহে মই ক'ব বিচাৰিছোঁ যে মানুহৰ ভক্তি, মানুহৰ ধ্যান ধাৰণা, মানুহে মানুহক কৰিব পৰা সন্মানখিনি, আপোনাৰ আচাৰ ব্যৱহাৰ, আপোনাৰ পৰিচয় বা আপুনি কেনেধৰণে মানুহ হিচাপে সমাজত আছে, তাৰ ওপৰতহে ভগৱানে আপোনাক কৃপা কৰিব নকৰিব সেইখিনি কথা নিৰ্ভৰ কৰিব। মই আকৌ কৈছোঁ যে আপুনি যদি ভক্তিত বিলীন হৈ থাকে এনি টাইম, কিন্তু কোনোবা এজন মানুহক আপুনি অপব্যৱহাৰ কৰে, ঘৰৰ পৰিয়ালত যদি আপুনি নিজৰ পত্নীৰ সৈতে, মা দেউতাৰ সৈতে, পুত্ৰ কন্যাৰ সৈতে কাজিয়া পেচাল বা ভাই ককাইৰ সৈতে কাজিয়াই কৰি থাকে, কিন্তু আপুনি মাছ মাংস নকৰে, নাখায়, জীৱ হত্যা নকৰে, কিন্তু আপুনি ঘৰৰ পৰিয়ালক অত্যন্ত বেয়া ব্যৱহাৰ কৰে, সেইটো কৰি যদি আপুনি ভাবিছে যে ভগৱানৰ কৃপা মই পাম, মই মাছ মাংস নাখালেই মোক ভগৱানে কৃপা কৰি দিব, সেই কথাটো আপোনাৰ উচিত ধাৰণা কিন্তু নহয়। মানুহ হ'বলৈ শিকিব লাগে, সেইটোৱে কথা। আকৌ কৈছোঁ, জীৱ হত্যা কৰি আমি ভগৱানক পূজা নকৰিলে ভাল। সেইকাৰণে মই আপোনাক কৈছোঁ, হনুমান প্ৰভুৰ যিসকল ভক্ত, তেওঁলোকে মংগলবাৰটোত বিয়াই থাকক, সবাহ থাকক, অন্নপ্ৰসন থাকক বা অন্যান্য যিয়ে নাথাকক কিয়, কিবা পাৰ্টি থাকক, কিবা থাকক, আপুনি কেতিয়াও মংগলবাৰে, যিসকল হনুমান প্ৰভুৰ ভক্ত, মংগলবাৰে মাছ মাংস, কণীজাতীয় সামগ্ৰী বা তেনেধৰণৰ আমিষ আহাৰ একেবাৰে বৰ্জন কৰিব, কোনো কাৰণে নাখাব। যদি আপোনাৰ কাম কোনো সিদ্ধি হোৱা নাই, ইটোৰ পিছত সিটো পৈমাল হৈ আছে, ইটোৰ পিছত সিটো সমস্যা হৈ আছে, ঘৰখনত বিভিন্ন ধৰণৰ সমস্যা জুৰুলা কৰি দিছে, তাৰমানে আপোনাৰ শনিৰ দোষাদোষ যদি আছে বুলি আপুনি ভাবে, তেনেহ'লে আপুনি হনুমান প্ৰভুৰ বাবে
শনিবাৰেও মাছ মাংস বা আমিষ আহাৰ গ্ৰহণ নকৰিব সেয়া শনি দেৱতাৰ বাবেই হওক বা হনুমান প্ৰভুৰ বাবেই হওক মঙ্গলবাৰ শনিবাৰে আপোনালোকে আমিষ আহাৰ বৰ্জন কৰক হনুমান চালিচা পাঠ কৰক তেনেধৰণে আপুনি ভগৱানৰ কৃপা পাব যদি আপুনি ভাবিছে যে শুক্ৰবাৰে আপুনি বা বুধবাৰেও আপুনি দেওবাৰে হনুমান চালিচা সন্ধিয়া আপুনি পাঠ কৰিব বিচাৰে তেনেহলে আপুনি কি কৰিব যে যদি আপুনি শনিবাৰে পাঠ কৰিব মানে সন্ধিয়া পাঠ কৰিব বিচাৰে পৰাপক্ষত যদি আপুনি ভাবে যে সন্ধিয়া পাঠ কৰিম আপুনি দিনত মাছ মাংস বা আমিষ আহাৰ গ্ৰহণ নকৰিব যদি গ্ৰহণ কৰেও তেনেহলে আপুনি সেয়া সম্পূৰ্ণ সাজ পোছাক কাপোৰ কানি সম্পূৰ্ণ সলাই গা পা ধুই ফ্ৰেছ হৈ ধুনীয়াকৈ বাথৰুম বা শৌচ পেচাব কৰি আপুনি সন্ধিয়া সময়ত পাঠ কৰক এইটো কোনো ধৰণৰ কথা নাই কাৰণ বিহাৰ নাম শুনিছে য'ত বিহাৰী সম্প্ৰদায়ৰ লোকসকলে খুব বেছি হনুমান প্ৰভুক বিশ্বাস কৰে তেওঁলোকে কেনে ধৰণৰ খাদ্য খায় আপোনালোকে বহুসকলে কিছুমান চাওক এতিয়া অসমীয়া মানুহে বহুতো নাখায় বিহাৰী মানুহে বহু সকলে নাখায় উত্তৰ প্ৰদেশৰ বহু মানুহে নাখায় গুজৰাটৰ বহু মানুহে খায় বহু মানুহে নাখায় সেইটোক লৈ কোনো ধৰণৰ কথা নাই কোনোবাই খায় কোনোবাই নাখায় কিন্তু ভগৱানৰ ভক্তিটো সকলোৱে কৰিছে নোখোৱা মানুহসকলৰ কাৰণে কি ভগৱানৰ ভক্তিটো নাথাকে নেকি গতিকে তেনে ধৰণৰ কথা নহয় আমাৰ সমাজত মৎস্য স্পৰ্শ নকৰিলে আমাৰ মৃতকৰ সকাম বা মৃতকৰ চোৱাটোৱে নাযায় আপোনালোকৰ তাত মই নাজানো আমাৰ যি সমাজ আছে আমাৰ সমাজত যেতিয়া আপুনি মৎস্য স্পৰ্শ কৰিব বা পৰিয়ালটোৱে মৎস্য স্পৰ্শ কৰিব তেতিয়াহে মানুহ এজন ঢুকোৱাৰ পিছত সেই 13 দিন বা 11 দিন 12 দিন যি নিয়মখিনি আমাৰ সমাজত আছে সেই নিয়মত আমাৰ মৎস্য স্পৰ্শ কৰিলেহে আমাৰ চোৱা যায় বা আমি শুদ্ধ হিচাপে আমাক গ্ৰহণ কৰে সমাজে গতিকে তেনে ধৰণৰ নিয়ম আছে গতিকে মই আপোনাক নাখাওক বুলি একেবাৰে ক'ব নোৱাৰো সেইটো মোৰ অধিকাৰ নাই বিচাৰ বিবেচনা আপোনাৰ নাখাব পাৰিলে ভাল কিন্তু খালে যে আপোনাৰ ভগৱানে কৃপা নকৰিব তেনেকুৱা কোনো কথা নাই আশা কৰিছো আপোনালোকে কথাখিনি বুজি পাইছে কাৰণ মই চেষ্টা কৰিছো আপোনালোকক সহজভাৱে ধুনীয়াকৈ কথাখিনি বুজাবলৈ ইয়াতে কোনো ধৰণৰ মোৰ ব্যক্তিগত বুলি কোনো কথা নাই মই যেনে ধৰণে কি কৰি আছো তেনে ধৰণে আপোনালোকক কৰিবলৈ বা কৰাবলৈ চেষ্টা কৰি আছো ভগৱানৰ নাম লওক ভক্তি অন্তৰত ৰাখক হৃদয়ত ৰাম নাম ৰাখক হৃদয়ত ৰামক ৰাখক হৃদয়ত প্ৰভু হনুমানক ৰাখক তেনেধৰণে আপুনি ভগৱানৰ কৃপা পাব পৰহিলৈ গৈ আছো ধুবুৰীলৈ বহুত দূৰ তেজপুৰৰ পৰা ধুবুৰী বহুত দূৰ গতিকে ধুবুৰীত এগৰাকী ব্যক্তিৰ নিমন্ত্ৰণ আছে সেই নিমন্ত্ৰণ ৰক্ষা কৰি মই পিছৰ দিনাই ঘূৰি আহিম গতিকে ধুবুৰীত আৰু বৰ বিশেষ নিমন্ত্ৰণ নাইও এজনৰ কাৰণে ইমান দূৰ কষ্ট কৰি যাব লাগিব গতিকে সকলো ভালে কুশলে থাকিব ঘূৰি আহি আপোনালোকৰ সৈতে কথা পাতিম অহা কাইলৈ নামভাগ হ'ব আমাৰ শৰাই অনুষ্ঠান ভাগ হ'ব গতিকে সকলোকে মই যিসকল আহিম বুলি ভাবিছে নিমন্ত্ৰণ জনাইছো আহিব আৰু সকলোকে মই আজিৰ এই ভিডিঅ'টো সামৰণি কৰি শুভেচ্ছা জনাইছো আপোনালোকে ভালে থাকক ভগৱানৰ কৃপা লাভ কৰক গতিকে সকলো ভালে কুশলে থাকিব আৰু এনে ধৰণে ভিডিঅ'টো আজি সামৰিছো পুনৰ নতুন ভিডিঅ' এটা লগ পাম ভালে থাকিব জয় শ্ৰী ৰাম